নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'সমূহত মই আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত মই কামৰূপ, ধুবুৰী, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাৰ আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। গতিকে এতিয়া আৰম্ভ কৰোঁ। আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত কামৰূপ ৰুৰেলৰ পোষ্ট আছিলে আনৰিজাৰ্ভত আছিলে 15টা, OBCত আছিলে 2টা, SCত আছিলে 2টা, ST প্লেনত আছিলে 2টা, ST হিলছত আছিলে 3টা, PWDত আছিলে 3টা, ট্ৰি টাইপত আছিলে 3টা পোষ্ট। ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু ট্ৰি টাইপৰ ক্ষেত্ৰত যদি চাওঁ 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। নেক্সট আহিলে ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত পোষ্ট আছে 8টা, OBCত আছে 12টা, SCত আছে 6টা, ST প্লেনত আছে 5টা, ST হিলছত আছে 5টা, PWDত আছে 1টা, ট্ৰি টাইপত আছে 2টা। ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ 64 বা 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 63ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে, 63, 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 60ৰ পৰা 62ৰ ওপৰত যোৱাৰ 61 এনেকৈ যোৱাৰ সম্ভাৱনা আছে। ট্ৰি টাইপৰ ক্ষেত্ৰত যদি চাওঁ 59 বা 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 11টা, OBCত আছে 1টা, SCত আছে 1টা, ST প্লেনত আছে 3টা, ST হিলছত আছে 3টা, PWDত আছে 2টা, ট্ৰি টাইপত আছে 2টা। আনৰিজাৰ্ভৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ হ'ব পাৰে 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি টাইপৰ ক্ষেত্ৰত 61 বা 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। নেক্সট আহিলে লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত পোষ্ট আছে 14টা, OBCত আছে 3টা, SCত আছে 1টা, ST প্লেনত আছে SC প্লেনত নাই, ST হিলছত আছে 3টা, PWDত আছে 2টা, ট্ৰি টাইপত আছে 2টা। ইয়াত আনৰিজাৰ্ভৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ হ'ব পাৰে 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু ট্ৰি টাইপৰ ক্ষেত্ৰত 60 বা 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 8টা, OBCত আছে 3টা, SCত আছে 2টা, ST প্লেনত আছে 6টা, ST হিলছত আছে 3টা, PWDত আছে 3টা, ট্ৰি টাইপত আছে 3টা। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে 67ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু ST প্লেনৰ ক্ষেত্ৰত 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি টাইপৰ ক্ষেত্ৰত 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভত পোষ্ট আছে 6টা, OBCত আছে 4টা, SCত আছে 3টা, ST প্লেনত আছে 5টা, ST হিলছত আছে 2টা, PWDত আছে 3টা, ট্ৰি টাইপত আছে 3টা। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত কাট অফ হ'ব পাৰে 66ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBC ক্ষেত্ৰত যদি চাওঁ 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC ক্ষেত্ৰত যদি চাওঁ 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি টাইপৰ ক্ষেত্ৰত যদি চাওঁ 62ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। এইটো ভিডিঅ'ত মই এইখন জিলাৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব। ধন্যবাদ।